পৌৰসভাৰ নামত আবণ্টিত মাটিক লৈ বিজনী চাৰাগাঁৱৰ সভা অথন্তৰ। চক্ৰবিষয়াৰ মন্তব্যক লৈ উত্তপ্ত পৰিস্থিতি। বিজনী মহকুমাৰ অন্তৰ্গত চাৰাগাঁৱৰ বিটিআৰ চৰকাৰে 10 বিঘা মাটিৰ য'ত অঞ্চলবাসীয়ে 100 বছৰ ধৰি কৃষি কৰি দিন অতিবাহিত কৰিছে, উক্ত স্থানত বিজনী পৌৰসভা আবণ্টন দিয়া ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে। কেইবালানি মাটি স্বত্বাধিকাৰ আৰু ৰাইজৰ সৈতে আলোচনাত বিফল হোৱা পৌৰসভা একেডৰা মাটিকে নতুন প্ৰজেক্ট কৰিব বুলি আজি বিজনী চাৰাগাঁৱৰ কালীমন্দিৰ প্ৰাংগণত ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। ৰাইজে নতুন প্ৰজেক্ট বিজনীত স্বাগতম জনায়, কিন্তু এই প্ৰজেক্টত চাৰাগাঁৱৰ কৃষিভূমি নালাগে বুলি স্পষ্ট মতামত আগবঢ়ায়। ৰাইজৰ এই কথাত জাঙুৰ খাই উঠে চক্ৰবিষয়া কমলজিৎ শৰ্মাই। ৰাইজৰ উদ্দেশ্যে কয়, তেওঁ গৰুখুটিত 5,000 মানুহক উচ্ছেদ কৰাৰ অভিজ্ঞতা আছে। অৰ্থাৎ একে প্ৰকাৰে ৰাইজক এনে ভাবুকি দিয়াৰ সভাৰ অংশগ্ৰহণ কৰা ৰাইজে জাঙুৰ খাই উঠে। অৱশেষত সভাস্থলী উত্তপ্ত হোৱাৰ সভাৰ আধাতে সামৰণি সভাস্থলীৰ পৰা বিদায় লয়। সভা চক্ৰবিষয়াৰ ওপৰত উপস্থিত থকা বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, CHD বিষয়া, বিজনী পৌৰসভাৰ কাৰ্যবাহী বিষয়া আসিফৰ আলী খান, বিজনী পৌৰসভাৰ ইঞ্জিনিয়াৰ অমেন বায়নকে বহু চৰকাৰী আমোলা বিষয়া, আনহাতে ৰাইজৰ প্ৰতিনিধিৰ হৈ উপস্থিত থাকে সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাস, অনিৰ্বাণ সেন, শুভঙ্কৰ ঘোষ, ব্ৰজগোপাল চৰকাৰকে ধৰি বহু সমল ব্যক্তি। ৰাইজৰ স্পষ্ট মতামতত কোনো প্ৰলোভন বিনিময়ত ৰাইজে কৃষিভূমি কোনো ডাম্পিং গ্ৰাউণ্ড নাইবা প্ৰজেক্ট হ'বলৈ নিদিয়ে। চক্ৰবিষয়াই জনোৱা মন্তব্যক গৰিহণা দি কয়, প্ৰয়োজনত ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। গৰুখুটিৰ ভয় বিজনীক দেখুৱাই ৰাইজক বিচলিত কৰিব নোৱাৰিব। লগতে চক্ৰবিষয়াজনৰ কুৰুচিতপূৰ্ণ মন্তব্যৰ বাবে ঊৰ্ধ্ব কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী বিজনীৰ পৰা বদলিৰ দাবী উত্থাপন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। বাঙালি মানুহ খেতি দিব আজি যি ধৰণে বিজনী টাউন কমিটিয়ে চিঠিৰ যোগেদি ইয়াৰ যিসকলে ভোগ দখল কৰি আছে মাটিখিনি, তেওঁলোকক আমন্ত্ৰণ জনাইছিলে যে এই মাটিখিনিত কেনেধৰণৰ কি প্ৰজেক্ট হ'ব। আপোনাক মই এটা বস্তু দেখুৱাব বিচাৰোঁ, এয়া হৈছে আমাৰ সোণালী খেল কৃষিভূমি। এই কৃষিভূমিতে প্ৰায় 100 বছৰ ধৰি এই অঞ্চলৰ মানুহে কৃষি কৰি আছে। আমি আজি টাউন কমিটিয়ে যিটো প্ৰজেক্ট লৈ আহিছে, সেই প্ৰজেক্টৰ বিৰোধিতা কোনেও কৰা নাই। কিন্তু আমাৰ মূল কথাটো হৈছে যে এনেকুৱা এটা সোণালী খেতক ধ্বংস কৰি যিসকলে দীৰ্ঘদিন ধৰি কৃষিৰ লগত জড়িত হৈ আছে, সেই কৃষিৰ লগত জড়িত থকা মানুহখিনিক তেওঁলোকে বেলেগ ধৰণৰ কাম, অৰ্থাৎ তাৰে পৰা কিছু ইনভেষ্ট কৰি, অৰ্থাৎ মল কুৰাৰ পৰা তেওঁলোকে সাৰ উৎপাদন কৰি তাক প্ৰজেক্ট হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। আনকি আমাৰ আনটো কথাত এটা দুখ লাগিছে, যিটো কথা আজি চাৰ্কল অফিচাৰে কৈছে। বিভিন্ন সময়ে আমি চাৰ্কল বিষয়াক অৱগত কৰাইছোঁ চিঠিৰ মাধ্যমেদি, মেমৰেণ্ডমৰ মাধ্যমেৰে, যে এইখিনি মাটিত কৃষিভূমিত কোনো ধৰণৰ প্ৰজেক্টৰ আমি অনুমতি নিদিওঁ। আপোনালোকে এই কৃষিভূমিত যাতে এই অনুমতি নানে। বিজনীৰ বিভিন্ন ঠাই আছে য'ত তেনেকুৱা ধৰণৰ প্ৰজেক্ট বনাব পাৰি। কিন্তু সন্মানীয় চাৰ্কল অফিচাৰ জনে যি ধৰণে মন্তব্য প্ৰকাশ কৰিছে, তেওঁৰ সেই মন্তব্যত ৰাইজৰ মানুহে তেওঁক সন্মান দিব বিচৰা নাই। কাৰণ তেখেতে এটা কথা স্পষ্ট ভাষাত উল্লেখ কৰিছে
যে গৰুখুটিত 5,000 মানুহক যি ধৰণে উচ্ছেদ কৰিছোঁ, অৰ্থাৎ গৰুখুটিত আমি কি দেখিছোঁ যে তাতে গুলীও কৰি মানুহক মাৰিছে আৰু সেই মৰাহত মানুহে নৃত্য প্ৰদৰ্শন কৰিছে। আৰু তেনেধৰণৰ মানসিকতাক লৈ বিজনীত যেতিয়া এনেধৰণৰ চাৰ্কল অফিচাৰ থাকে তাক আমি বয়কট কৰিব বিচাৰোঁ আৰু অতি সত্বৰ মাননীয় মহকুমাধিপতিক আমি অৱগত কৰাম যে এনেকুৱা ধৰণৰ চাৰ্কল অফিচাৰক বিজনীৰ পৰা যাতে অপহৰণ কৰাৰ ব্যৱস্থা কৰে, অন্যথায় এক গণতান্ত্ৰিক আন্দোলন বিজনীত গঢ়ি উঠিব। এয়া হুংকাৰ আমাৰ আছে। এক গোট মানে ইয়াত ডাম্পিং গ্ৰাউণ্ডৰ এটা প্ৰজেক্ট কৰিব বোলে ইয়াতে কৰি আছে। আমি এইটো প্ৰতিবাদ জনাইছোঁ, আমি হ'ব নিদিওঁ, সেইকাৰণে আৰু কি এক গোট হোৱা। আমি গাঁৱৰ মানুহ ইয়াতে সকলোৱে কৃষি কৰি খায় আৰু আশে পাশে 3টা স্কুল আছে। ডাম্পিং গ্ৰাউণ্ড হ'লে আমাৰ বহুত অসুবিধা হ'ব, আমি সেইটো নিবিচাৰোঁ। আমি মানে কায়ো নিবিচাৰি এইবাৰ সকলোৱে আৰু কি এইটো ভাবে। আৰু কিয় বা আমাৰ ইফালৰ গাঁৱৰ মানুহৰ প্ৰতি ইমান এটা দয়া উপজিল, ইয়াতে বোলে কিবা প্ৰজেক্ট বনাব, সেইটোতো আমাৰ নালাগে। গাঁৱৰ মানুহত মাটি হ'লেই হ'ল, মাটি হ'ব, কৃষি হ'ব, ধান আছে, পাচলি হ'ব, পুখুৰী আছে, মাছ আছে, খাব। কিন্তু ইয়াতে আমাৰ প্ৰজেক্ট বনাই কিবা এই সংস্থান দিব বুলি কৈ আছে, আমি সেইটো নিবিচাৰোঁ। আজি কিহৰ কাৰণে আজি হুলস্থুলীয়া পৰিৱেশ হ'ল, কিহৰ কাৰণে? চাৰ্কল অফিচাৰ কিবা কৈছে নেকি? কি কৈছে যে গৰুখুটিত বোলে তাহাক উচ্ছেদ কৰিছে, মুছলিম আছিল, তাতে প্ৰজেক্টৰ কাৰণে গৈছিল, 5,000 মানুহক উচ্ছেদ কৰিছে। এইটো আমাক ভাবুকি দি গৈছে আৰু কি। আমি এইটোতো ভয় নাপাওঁ। যদি গণতান্ত্ৰিক কিবা কৰিব লাগে সেইটোৱে কৰিব লাগিব, তথাপিও মাটি এৰি নিদিওঁ আৰু কি, এইটোৱে আমাৰ কথা। আচ্ছা, আমি আজি ইয়াতে একত্ৰিত হোৱাৰ মূল কাৰণটো হৈছে আপোনালোকে আমি জনাওঁ যে বিজনী পৌৰসভাৰ পৰা এটা আমন্ত্ৰণ জনাইছিল যে এই চাৰাগাঁৱত প্ৰথম অৱস্থাত যি ডাম্পিং গ্ৰাউণ্ডৰ কথা কোৱা হৈছিলে আৰু পৰৱৰ্তী সময়ত কিবা এটা CIJ প্ৰজেক্টৰ কথা চলি আছে। তো প্ৰজেক্টক লৈ আমাৰ কোনো ধৰণৰ আপত্তি নাই আৰু তাৰ বাবে আমি আজি চাৰাগাঁও আমি মন্দিৰৰ কাষত মিটিঙত বহিলোঁ আৰু মিটিঙত যিখিনি কথা উপস্থিত আমাৰ বিশেষকৈ চাৰ্কেল বিষয়াজনে আমাক ক'লে, আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আমি কোনো বিচৰা নাই এই অঞ্চলটোত ডাম্পিং গ্ৰাউণ্ড হওক, আমি প্ৰজেক্ট স্বাগতম জনাইছোঁ। বিজনেছ এনেকুৱা বহু ঠাই আছে য'ত কৃষিভূমি নহয়, এই কৃষিভূমি নষ্ট কৰি তেওঁলোকে ইয়াতে প্ৰজেক্টৰ নামত ভেকো ভাওনাহে কৰিব বিচাৰিছে। এনেকুৱা বহুত প্ৰজেক্ট ঠায়ে ঠায়ে পৰি আছে, আমি জানো। কিন্তু চাৰ্কেল বিষয়াজনে ক'লে যে তেখেতৰ অভিজ্ঞতা আছে, গৰুখুটিত তেখেতে কেনেকৈ 5,000 মানুহক উচ্ছেদ কৰিছে, অৰ্থাৎ তেখেতে ভাবুকি দিছে যে গৰুখুটিত যেনেকৈ বন্দুকৰ গুলিৰ শব্দ শুনাবলৈ আমি পাইছিলোঁ, যেনেকৈ সাধাৰণ মানুহক ভৰিৰে গছকি মাৰা হৈছিল, সেই ভাবুকি কিন্তু বিজনীত নচলিব। আমি কাকো ইয়াতে প্ৰভোগ কৰিব অহা নাই। তাৰ মিটিঙত বাৰম্বাৰ কৰিছে যে তৃতীয় পক্ষক উচতনি দিছে। আমি ক'লোঁ তৃতীয় পক্ষ নহয়, আমি বিজনীৰ বাসিন্দা। আমি বিচাৰোঁ বিজনেছ চেণ্টিমেণ্টক যাতে সকলোৱে সন্মান জনায়। পুনৰায় কৈছোঁ, এইটো গৰুখুটি নহয়, এইটো বিজনী। ইয়াতে সকলোৰ লগত আলোচনাৰ মৰ্মেহে কিবা এটা কৰক। আৰু এই প্ৰজেক্ট যিটো আনিছে গ্ৰীণ প্ৰজেক্ট বুলি কৈ আছে, বিজনীত বহুত ঠাই আছে আৰু ইয়াৰ কাৰণে সহযোগিতাৰ কাৰণে আমি পোনপটীয়াকৈ বিধায়কক অনুৰোধ জনাইছোঁ, আপুনি বিধায়ক হিচাপে আপুনি আগুৱাই আহক, ৰাইজৰ সৈতে থাকক আপুনি। আৰু ইয়াতে যাতে ৰাইজে কি বিচাৰিছে আমাৰ কথা শুনিব লাগে, ৰাইজৰ কথা অনুযায়ী আপুনি কামখিনি কৰক। আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ, এজন জনা বুজা, এজন অভিজ্ঞ চাৰ্কেল বিষয়াৰ মুখত এটা ৰাজহুৱা সভাত গৰুখুটিৰ নিচিনা প্ৰসংগ টনাটো কিমান অন্যায়জনক, কিমান আৱেগিক হ'ব পাৰে। কোনো ধৰণৰ পৰিৱেশ এনেকুৱা নহওক, ভগৱানৰ ওচৰত আমি তাকে কামনা কৰোঁ। আৰু এনেকুৱা অফিচাৰক বিজনীৰ পৰা অনতিপলমে যাতে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰা ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰে তাৰ দাবী উত্থাপন কৰিছোঁ।